নমস্কাৰ মিডিয়াৰ সৈতে ষ্টুডিঅ'ত মই প্ৰিয়ংকা মাজুলীৰ অফলামুখ ঘাটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অফলামুখ ঘাটত যাত্ৰীৰ মাজত অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছে পুৱতি নিশাৰ পৰা শাৰী পাতিছে টিকেটৰ বাবে টিকেট নাপায় যাত্ৰীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ঘণ্টা ঘণ্টা ধৰি অপেক্ষা লাইনত থকা ৰোগীও যাত্ৰা কৰিব লগা হৈছে আৰু লাইনতে বহু সময় ধৰি যাত্ৰীসকলে ৰৈ থাকিব লগা হৈছে ৰোগী যাত্ৰীৰ টিকেট নোপোৱাত এনেদৰে ক্ষোভৰ সৃষ্টি হৈছে অফলামুখত চূড়ান্ত অব্যৱস্থা মাজুলীৰ অফলামুখ ঘাটত দেখিবলৈ পোৱা গৈছে অফলামুখ ঘাটত আজিৰে পৰা চলিছে দুখন ৰপেক্স অফলামুখ ঘাটৰ পৰা নিমাতী ঘাটলৈ পুৱা 9 বজা আৰু আবেলি 3 বজাত চলে ৰপেক্স নিমাতী ঘাটৰ পৰা অফলামুখ ঘাটলৈ একে সময়তে চলে ৰপেক্স কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ 8 বজাত আৰু 1 বজাত চলি আছে এমভি পানী জাহাজ নিমাতী ঘাটৰ পৰা কমলাবাৰী ঘাটলৈ 10:30 বজাত আৰু 3:30 বজাত চলে এমভি পানী জাহাজ এবাৰতে মাত্ৰ 200 যাত্ৰীহে যাতায়াত কৰিব পাৰিব এখন ৰপেক্সত আৰু এদিনতে মাত্ৰ 400 যাত্ৰীহে যাব পৰাৰ ব্যৱস্থা আছে বৰ্তমানলৈকে এমভি পানী জাহাজত মাত্ৰ 108 জন যাত্ৰীহে যাব পাৰে পূৰ্বে দৈনিক অহা যোৱা কৰে হাজাৰ অধিক যাত্ৰীয়ে পুৱাৰ ভাগত 1.5 শতাধিক লোকে নাপাইছে টিকেট চৰকাৰে কৈছিল 6খন চৰকাৰী ফেৰী চলিব কিন্তু এতিয়া মাত্ৰ চলিছে 3খন ফেৰীহে দুৰ্ঘটনাৰ পূৰ্বে অফলামুখ ঘাটৰ পৰা চলিছিল 5খন ব্যক্তিগত নাও কমলাবাৰী ঘাটৰ পৰা চলিছিল 6খন ব্যক্তিগত নাও একখনত শতাধিক যাত্ৰীয়ে যাতায়াত কৰিছিল নাৱেৰে আমি 5টা বজাতে আহিছোঁ কিন্তু আমি অহা 500 মানুহে আগতীয়াকৈ টিকেট পাইছে ইয়াত কিন্তু আমি পেচেণ্ট আমাক কাগজ চক পেচেণ্ট মানুহৰ টিকেট বিচাৰিলে পেচেণ্টৰ নাপায় এতিয়া আপুনি চক এইখিনি ডকুমেণ্ট চক পেচেণ্টৰ মানুহে নাপায় বাকী বেলেগে পায় আৰু পেচেণ্ট বুলি ক'লে আমাক কয় পেচেণ্ট তোমালোকৰ কিহৰ পেচেণ্ট বুলি কয় আমাক গতিকে কিবা এটা ডিচিজন আপোনালোকে অতি সোনকালে ল'ব লাগে আইডব্লিউডি মানুহে 2টাত টিকেট দিছে এজন মানুহক আৰু আগতীয়াকৈ টিকেট দিছে পাছত লাইন পাতি থকা মানুহতকৈ আগতীয়াকৈ গৈ এইফালে সময় টিকেট লৈছে গতিকে আইডব্লিউডি মানুহৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে চৰকাৰে মইতো ৰাতিপুৱা 3:30 বজাতে আহিছোঁ আহি মোৰ আজি মানে ছোৱালী এডমিশ্যন আছে লাষ্ট ডেট আৰু লাষ্ট ডেট মই মানে অসুখীয়া গাই মই আহিছোঁ এডমিশ্যনটো আজি খাই গ'লে মোৰ ছোৱালীজনী ভৱিষ্যত একেবাৰে এদায় হৈ যাব গতিকে মই মানে প্ৰশাসনক এইটো এটা অনুৰোধ জনাইছোঁ মোক কিবা প্ৰকাৰে হ'লেও মোক আজি পাৰ কৰিবই লাগিব 2টা দিছে 3টা দিছে আমি এই মানুহসভা ৰাতিপুৱা লাইন পাতি আছে আমি টিকট পোৱা নাই 2টা 3টাকৈ টিকট দি পঠিয়াই দিলে আমি এতিয়া কেনেকৈ আমি লাইনত আছোঁ সোমাই লাইনত ৰাতিপুৱা 6টা বজাৰ পৰা খাপ বাই আছোঁ এই মাইকী মানুহ খোৱা মাজুলীৰ অফলামুখ ঘাটত যাত্ৰীৰ লগত ৰোগীৰো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ফেৰী টিকেট নোপোৱাৰ বাবে চিকিৎসালয়লৈ নিব পৰা নাই ৰোগীসকলক ঘাটৰ বহু সময় অপেক্ষা কৰিবলগীয়া হোৱাৰ সময়ত এনেদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এজন ৰোগীয়ে কাষৰে ঘৰত থবলগীয়া অৱস্থা হৈছে কণমানি ৰোগীক দীৰ্ঘ সময় অপেক্ষা কৰিও টিকেট পোৱা নাই বহু সংখ্যক যাত্ৰীয়ে এই সন্দৰ্ভত আমাৰ মাজুলীৰ সাংবাদিক নিমাতী ঘাটত ৰৈ আছোঁ আমি 108ৰ কাৰণে মানে ফোন কৰিছোঁ কোনো সঁহাৰি পোৱা নাইকিয়া আৰু ইতিমধ্যে আমি বিক্ষম কৰি ছাৰকো আমি জনাইছোঁ তেওঁ এতিয়ালৈকে আমাক কোনো ব্যৱস্থা কৰি দিব পৰা নাই আৰু সেয়ে আমি টিকেটৰ কাৰণে মোৰ ল'ৰাটোৰ মাকে সেয়া কাউণ্টাৰত লাইন পাতিছে মই ইয়াত লাইন পাতি ৰৈ থাকিবলগীয়া হৈছে আৰু ল'ৰাটো ইতিমধ্যে আমি এঘৰ মানুহ খুৱাই ৰখাইছোঁ তেওঁ জ্বৰ আৰু মূৰ ঘূৰণি আৰু নাকেদি তেজ ওলাইছে 108ে আমাক কোনো সঁহাৰি দিয়া নাই দুবাৰকৈ আমি ফোন কৰিছোঁ কোনো সঁহাৰি কোৱা নাই আৰু বিক্ষম কৰি ছাৰক ফোন কৰোঁতেও তেওঁ কোনো আমাক সঁহাৰি দিব পৰা নাই বৰ্তমান আমি অফলামুখ পাৰঘাটত উপস্থিত আছোঁ পূৰ্বেও দেখুৱাইছোঁ অফলামুখ ঘাটৰ পৰিৱেশ এখন ৰপেক্স ফেৰী বৰ্তমান গৈছে আৰু দ্বিতীয়খনৰ কাৰণে বৰ্তমান এইসকল যাত্ৰীয়ে তীব্ৰ ৰ'দত পৰি বৰ্তমান এনেদৰে আচলতে টিকেটৰ কাৰণে লাইন পাতিবলগীয়া হৈছে শিশু আছে মহিলা আছে বৰ্তমান এনেদৰে আচলতে লাইন পাতি থকা পৰিলক্ষিত হৈছে ইয়াত বৰ্তমান আৰক্ষী বিভাগৰ লোক আছে উপস্থিত আছে মোতায়েন কৰা হৈছে আৰক্ষী বিভাগৰ লোক যিকোনো পৰিস্থিতিৰ বাবে আচলতে বৰ্তমান যাত্ৰীসকলে এনেদৰে তীব্ৰ ৰ'দত পৰি বৰ্তমান এনেদৰে লাইন পাতি থকা দেখিবলৈ হৈছে কেইটা বজাত আহিছিল আমি 3:30 বজাতে আহিছোঁ ৰাতিপুৱা 3:30 ৰাতি 3:30 লখিমপুৰ ঢকুৱা নাপাই এই অৱস্থা টিকেট পোৱা নাই কি কৰিব এতিয়া যোৰহাট যাব লাগে মোৰ দেহা অসুখীয়া তাৰবাকি তাৰমানে টিকেটেই পোৱা নাই হয় নিশ্চিতভাৱে আচলতে যাত্ৰীসকলৰ বৰ্তমান এনে পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ টিকেট লাভ কৰিব পৰা নাই ৰাতিপুৱাৰ পৰা বৰ্তমান এনেদৰে আচলতে শাৰী পাতি থাকিবলগীয়া হৈছে তীব্ৰ ৰ'দত আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ এনেদৰে আচলতে তেওঁলোকে শিশু মহিলাকে ধৰি সকলো লোকে বৰ্তমান এনেদৰে লাইন পাতি থকা পৰিলক্ষিত হৈছে
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোক আছে মই বৰ্তমান কথা পাতিবলৈ চেষ্টা কৰিম দাদা বৰ্তমান ভাড়াসমূহ কেনেধৰণৰ ভাড়া আমাৰ যাত্ৰীৰ ভাড়া 10 টকাকৈ লৈছে আৰু বাইক মানুহৰ 30 টকাকৈ লৈছে আৰু গাড়ী আমাৰ 450 টকাকৈ লৈছে 450 টকা হয় হয় বৰ্তমান কিমানজন যাত্ৰী যাব পাৰে যাত্ৰী আমাৰ 200 দিছে মানে বাইকৰ সহ দেই বাইক আমাৰ 60খন বাইক দিছে আৰু 120জন আমাৰ যাত্ৰী যাবলৈ দিছে কিন্তু নাও নথকাৰ কাৰণে যাত্ৰী বেছি হোৱাৰ কাৰণে অসুবিধা যথেষ্ট সৃষ্টি হৈছে আমি যদি আৰু এটা বা দুটা টিপ বঢ়াই দিব পাৰোঁ ভাল হ'লহেঁতেন কাৰণ আমাৰ 3 বজাৰ পৰা মানুহৰ লাইন হৈ আছে ফেৰী লাগিব ফেৰী তাৰ কাৰণেতো প্ৰয়োজন হয়েই নিশ্চিতভাৱে এয়া আছিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোক যিসকল লোকে নিজে আচলতে স্বীকাৰ কৰিছে যে ফেৰীৰ অভাৱৰ কাৰণে যাত্ৰীৰ এই অসুবিধাৰ সৃষ্টি হৈছে এটা সমান্তৰালভাৱে বৰ্তমান এইসকল যাত্ৰী এনেধৰণে এই পাৰঘাটত আচলতে 3 বজাৰ পৰা ৰৈ থকা পৰিলক্ষিত হৈছে শিশু আছে যিসকল লোক আৰু দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ কেইটা বজাত আহিছিল কেইটা বজাত আহিছিল আমি 5টা বজাত আহিছোঁ ক'ৰ পৰা আহিছে দক্ষিণপাট নাওখালী বৰ্তমান এনেদৰে ইয়াত থাকিবলগীয়া হৈছে নিশ্চিতভাৱে আচলতে শিশু মহিলাসকল এনেদৰে আচলতে লাইন পাতি তীব্ৰ প্ৰখৰ ৰ'দত এনেদৰে থকা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে বৰ্তমান এখন যি ৰ'পেক্স ফেৰী বৰ্তমান এখন গৈছে আৰু দ্বিতীয়খনৰ কাৰণে আচলতে এইসকল লোকে বৰ্তমান এনেদৰে শাৰী পাতি থিয় হৈ আছে আৰু পৰৱৰ্তী সময়ত আচলতে আমি যেতিয়া কথা পাতিছিলোঁ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লোকৰ সৈতে যেতিয়া জলপৰিবহণ বিভাগৰ লোকে স্বীকাৰ কৰিছে যে ফেৰীৰ অভাৱৰ কাৰণে বৰ্তমান মাজুলীৰ এইসকল যাত্ৰীৰ এনেধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে আৰু নিশ্চিতভাৱে এই সকলো সমস্যাৰ সমাধান এটাই আছে বিকল্প ফেৰীৰ ব্যৱস্থা কৰিব লাগিব আৰু বিকল্প ফেৰীৰ ব্যৱস্থা নকৰিলে কিন্তু যাত্ৰীসকলে এনেদৰে হাৰাশাস্তি ভোগ কৰিব মণ্ডল অফিচৰ পৰা শেষ হ'ব দালাল ৰাজ এই ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ঘোষণাৰ পিছতে কি পৰিৱেশ এতিয়া মণ্ডল অফিচসমূহত সঁচাকৈ শেষ হ'বনে মণ্ডল আৰু দালালৰ মাজৰ এই পৰম্পৰা এই সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন চনৰ পৰা আজিলৈকে মই মাটিকণৰ পটা নামদাৰি কৰিব পৰা নাই পটা ল'ব পৰা নাই এতিয়া কিমান বাৰ অহা যোৱা কৰিলে অফিচত কিমান বাৰ সিমান নাই তুলনা নাই মই মানে হাবাচুৰি খাই গৈছোঁ ক'ত লেঠা লাগি আছে আপোনাৰ কামটো ক'ত ৰৈ আছে মণ্ডলৰ প্ৰায় দৰখাস্তবিলাক নাই কৰি দিয়ে ইটো ডকুমেণ্টছ ল'ব ইটো ডকুমেণ্ট দিয়ক দিছোঁ আকৌ নাই নিমিতে এনে কৰোঁতে কৰোঁতে আজি ইমান বছৰ হৈ গৈছে মই আজি দৰখাস্ত এখন দিলোঁ মই আৰু কেইবাবাৰো আহিছোঁ আগত কামত আহিছিলে মই মানে মাটি পটা হৈ আছে এইটো মানে নেটত উঠোৱা নাই তাৰপিছত বহুদিন ঘূৰি আছোঁ তাৰপিছত এতিয়া আজি আকৌ দৰখাস্ত এখন দিলোঁ আজি নেট নাই বুলি কৈছে নেটৰ অসুবিধাৰ কাৰণে আজি নহ'ব বুলি কৈছে আগতো ঘূৰি আছোঁ নহয়েই আজি হ'ব কিন্তু নেট নাই বুলি কৈছে নেটৰ অসুবিধা হৈছে সেইকাৰণে মই চৰকাৰক অনুৰোধ জনাওঁ যাতে নেটৰ প্ৰব্লেমটো যাতে ছল্ভ কৰি দিয়ে সন্দৰ্ভত আমি কথা পাতিম আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে জ্যোতিৰ্ময় আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু দালাল ৰাজৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কঠোৰ হোৱাৰ নিৰ্দেশ প্ৰদান কৰাৰ পিছতো কিন্তু এতিয়াও দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন কাৰ্যালয়ত এতিয়াও দালালৰ দৌৰাত্ম্য চলি আছে বিশেষকৈ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত হয় নিশ্চয়কৈ প্ৰিয়ংকা এইটো এটা গুৰুত্বপূৰ্ণ কথা কাৰণ বিগত সময়ত দেখা গৈছে এই অঞ্চল এই কাৰ্যালয়সমূহ চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত য'ত আচলতে মাটিৰ যিখিনি কাম কাজ হয় সেই কাম কাজৰ ক্ষেত্ৰত মধ্যভোগীৰ প্ৰয়োভৰ দেখা গৈছে দীৰ্ঘদিন ধৰি মুখ্যমন্ত্ৰী পৰহি এটা ঘোষণা কৰিছিল ঘোষণাৰ পিছত আশা কৰা হৈছে যে ইয়াৰ কিছু পৰিৱৰ্তন হ'ব কিন্তু এটা কথা যে ধুবুৰীৰ যি আমি চক্ৰ বিষয়া কাৰ্যালয়ত থিয় হৈ আছোঁ এই কাৰ্যালয়ৰ কিন্তু দীৰ্ঘদিনৰ পৰা বিভিন্ন ধৰণৰ অভিযোগ এই কাৰ্যালয়ৰ বিৰুদ্ধে আছে কাৰণ ইয়াত আন কোনোবা ব্যক্তিয়ে নিজে নজনাকৈ তেওঁৰ মাটি বেলেগৰ নামতো ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে এনেকুৱা বিভিন্ন গোচৰ ইয়াত বৰ্তমানে চলি আছে আৰু এই মুহূৰ্তত যদি আমি চক্ৰ বিষয়া কাৰ্যালয়ৰ ভিতৰৰ দৃশ্যটো দেখুৱাব পাৰোঁ এয়া আপোনালোকে দেখা পাইছে লোকাৰণ্য এটা ভিৰ পৰিৱেশ এই মুহূৰ্তত চক্ৰ বিষয়া কাৰ্যালয়ৰ ভিতৰৰ পৰিৱেশ আৰু এই ভিৰৰ কাৰণ আছে কাৰণ আমি বিভিন্ন লোকৰ লগত কথা পাতিছোঁ তেওঁলোকে কোনোবাই মাটিৰ কামত আহিছে কোনোবাই খাজনা দিব আহিছে কোনোবাই যি আচলতে ইনকাম চাৰ্টিফিকেট হয় বৰ্তমান ল'ৰা ছোৱালীখিনি ছাত্ৰ ছাত্ৰীখিনি কলেজত বিদ্যালয়ত ভৰ্তিৰ সময়ত ইনকাম চাৰ্টিফিকেটৰ প্ৰয়োজন এনেকুৱা বহু ব্যক্তি আহিছে আৰু তেওঁলোকৰ বিভিন্নজনৰ বিভিন্ন অসুবিধা আছে অসুবিধা দূৰ কৰিবলৈ আহিছে আৰু এই অসুবিধা দূৰ কৰিবলৈ আহি কিন্তু বিভিন্ন দালাল চক্ৰত পৰে আৰু বৰ্তমানে মুখ্যমন্ত্ৰী ঘোষণাৰ পিছত এতিয়া ইতিমধ্যে আমি চক্ৰ বিষয়াৰ লগত কথা পাতিছোঁ নতুনকৈ ইয়াত এজন চক্ৰ বিষয়া নিয়োগ কৰা হৈছে আৰু তেওঁ এটা কথা স্পষ্ট কৰিছে যে পূৰ্বত যি চলিছিল বা পূৰ্বত যি ধৰণৰ ইয়াত অভিযোগ আচলতে আছে ইয়াৰ এই কাৰ্যালয়টোৰ বিৰুদ্ধে বা যি ধৰণৰ বদনাম এটা আছে সেই বদনাম তেওঁলোকে ইয়াৰ পৰা দূৰ কৰিব আৰু যিখিনি মানুহে যি কামৰ কাৰণে আহিছে তেওঁলোকে কিমান সোনকালে তেওঁলোকৰ কাম তেওঁলোকক
কৰি দিয়া যায় তাৰ ব্যৱস্থা ল'ব। এই মুহূৰ্তত অলপ আগতে আমি কেইজনমান মানুহ ব্যক্তি পাইছিলোঁ, তেওঁলোকে আমাৰ লগত কথা পাতিবলৈ আগ্ৰহী আছিল, কিন্তু এই মুহূৰ্তত তেওঁলোকে গুচি গৈছে। কিন্তু তেওঁলোকৰ অসুবিধা, কাৰণ 3 মাহৰ পৰা 6 মাহৰ পৰা বিভিন্ন মাটিৰ কাগজত ইয়াত আহিছে, তেওঁলোকৰ কাগজৰ কাম হোৱা নাই। কিন্তু টকা পইচা দিলে মধ্যভোগীৰ লগত লাগিলেই তেওঁলোকৰ কাম হৈ যায়, কিন্তু তেওঁলোকে ব্যক্তিগতভাৱে আহি বাৰে বাৰে ঘূৰাৰ পিছতো কাম নহয়, এনেকুৱা কিন্তু অভিযোগ এই কাৰ্যালয়টোৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা চলি আছিল। বৰ্তমানে দেখা যাওক আগন্তুক দিনত এই কাৰ্যালয়ৰ কি পৰিৱৰ্তন হয়, মুখ্যমন্ত্ৰী ঘোষণাৰ পিছত তেওঁলোকে কি ধৰণৰ কি ব্যৱস্থা কৰে, সেয়া কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ এই মুহূৰ্তত। হয় জ্যোতিৰ্ময়, ধন্যবাদ জনাইছোঁ। এয়া আছিলে আমাৰ ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ পোনপটীয়া সম্প্ৰচাৰ। মণ্ডল অফিচৰ পৰা শেষ হ'বনে দালাল ৰাজ, এই সন্দৰ্ভত আমাক পোনপটীয়াকৈ দেখাইছে। এই সন্দৰ্ভত তেওঁ কৈছে। আৰু এইবাৰ আমি যাব বিচাৰিছোঁ আমাৰ লখিমপুৰৰ সাংবাদিক সঞ্জীৱ লাহনৰ ওচৰলৈ। সঞ্জীৱ লাহন, আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, আমি লখিমপুৰ জিলাৰ এটা কাৰ্যালয় মণ্ডল কাৰ্যালয় আমি পুৱাৰ ভাগত দেখুৱাবলৈ যত্ন কৰিছিলোঁ। সেইটো হ'ল বিহপুৰীয়া ৰাজচক্ৰ অধীনস্থ। আৰু এতিয়া মই উপস্থিত আছোঁ নাৰায়ণপুৰত। নাৰায়ণপুৰ ৰাজচক্ৰ কাৰ্যালয়ৰ লগতে লাগি থকা মণ্ডল কাৰ্যালয়ত মই বৰ্তমান উপস্থিত আছোঁ। আৰু এটা কথা ক'ব লাগিব যে যিটো দুৰ্নাম আছিল মণ্ডল অফিচৰ, যে মণ্ডল অফিচত কাম একেদিনাই নহয়, বছৰৰ পিছত বছৰ অহা যোৱা কৰি থাকিব লাগে বা মণ্ডলক ঘোচ দিলেহে কাম হয়, সি তেনেকুৱা এটা পৰম্পৰা গঢ় লৈ উঠিছিলে মণ্ডল অফিচসমূহত। মুখ্যমন্ত্ৰীয়ে যেতিয়া ঘোষণা কৰিলে যে মণ্ডল অফিচত আৰু দালাল ৰাজ নচলিব, তাৰ পিছত মণ্ডল অফিচৰ দৃশ্য কেনেকুৱা হৈছে সেয়া দেখুৱাবলৈ মই পোনে পোনে যত্ন কৰিম। মই ভিতৰলৈ যাম, যে এয়া হ'ল নাৰায়ণপুৰ ৰাজচক্ৰ কাৰ্যালয়ৰ মণ্ডল অফিচৰ ভিতৰলৈ মই যাবলৈ যত্ন কৰিম। যথেষ্ট লোক আছে ইয়াত। কোন কিয় আহিছে সেই সম্পৰ্কে আমি জানিম, বা কিমান দিন আহি আছে, কেইবাৰ আহিছে এই সকল লোক এই কাৰ্যালয়টোলৈ। দাদা, আপুনি কিবা কামত আহিলে নেকি ইয়ালৈ? কি কামত আহিলে? মই ল'ৰাটো NCL এখন আৰু PIC এখন 31 তাৰিখে পোৱাইছিলোঁ। তাৰপৰা ইয়াৰ অফিচৰ পৰা যোৱা নাই লখিমপুৰলৈ, সেইটো কাৰণে মই আহিছোঁ। কেইবাৰ আহিলে এতিয়ালৈকে? মই এবাৰে আহিছোঁ। এবাৰ আহিছে, নহয় জানো? আজিৰ পৰা গম পাইছে চাগে মণ্ডল অফিচত দালাল ৰাজ নচলিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। কি বিশ্বাস কৰে, নাইকিয়া হ'বনে এইটো পৰম্পৰা ইয়াত? এইটো আৰু কেনেকৈ ক'ম এতিয়া, সময়ত আপুনি কি কামত আহিলে? মই কিষাণ বিভাগৰ ফৰ্ম এখন ফিল আপ কৰিবৰ কাৰণে কাম হোৱা নাই। কেইদিন আহিলে? আজি কালি আহিছিলোঁ, পৰহিদিনা আহিছিলোঁ, নাই পোৱা নাই দুদিন আহিলে? 2 দিন আহিলে। হয়, মই ভিতৰৰ দৃশ্যও ল'বলৈ যত্ন কৰিম, যিহেতু এদিন দুদিনত মই পুনৰ কৈছোঁ যে কাম নহয়। প্ৰতিটো মণ্ডল অফিচৰ অৱস্থাই তেনেকুৱা, এদিন দুদিনত কাম নহয়, যথেষ্ট দিন 2-3 দিন আহিব লাগে, বছৰৰ পিছত বছৰ অহাৰ পিছত ইয়াত কাম হয়। আপুনি ক'ৰ পৰা আহিছে? হয়, মই বছাপুখুৰীৰ পৰা আহিছোঁ। কি কামত আহিলে? মই কৃষকৰ যে চৰকাৰে যিটো অনুদান যে দিয়ে বছৰি, সেই অনুদানৰ বিষয়ে তাৰমানে ফৰ্ম আগৰবাৰ নুপুৰালোঁ, যোৱা বছৰ এইবাৰ পুৰালোঁ। এই মণ্ডলৰ চহী এটা লাগে, সেই চহীটোৰ কাৰণে আহিছোঁ। চহীটোৰ কাৰণে আজি আৰু কেইদিন আহিবলগীয়া হৈছিল? আগত এদিন আহিছিলোঁ, সেইদিনা তাৰমানে গাঁওবুঢ়া প্ৰমাণ পত্ৰখন মোৰ হাতত নাহিলে দেখি তেখেতে গ্ৰাহ্য কৰি নল'লে। আজি গাঁওবুঢ়া প্ৰমাণ পত্ৰখন লৈ আহিছোঁ, এতিয়া চহী কৰি দিম বুলি ৰাখিছে। কিমান সময় ৰ'ল ইয়াত? নাই, বেছি সময় হোৱা নাই, আধা ঘণ্টামান হৈছে। আৰু তেখেতে গাঁওবুঢ়াজনৰ লগত কাম কৰি আছে। মই ভিতৰৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। যথেষ্ট ভিৰ, যথেষ্ট লোক ইয়াত কামত আহে। মই দেখুৱাই আছোঁ পোনপটীয়াকৈ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজচক্ৰ কাৰ্যালয়ৰ পৰা দেখুৱাই আছোঁ। ইয়াত মণ্ডল অফিচত প্ৰকৃততে কি চলিছে, কেনেদৰে চলিছে সেয়া দেখুৱাবলৈ মই বৰ্তমান উপস্থিত হৈছোঁ। আপুনি কি কামত আহিলে দাদা? মই ইনকাম চাৰ্টিফিকেট। ইনকাম চাৰ্টিফিকেট কিমান সময় ৰ'ল ইয়াতে? কেতিয়া আগত আহিছিল নাই? আগত অকণমান বেছি টাইম হোৱা নাই বাৰু, 3 মিনিট 4 মিনিটমান হৈছে। আচ্ছা, ইয়াতে এটা কথা আছে যে মণ্ডল অফিচবিলাকৰ দুৰ্নীতি চলে, মণ্ডলে ঘোচ খায়, তেনেকুৱা ধৰণৰ এটা কুপৰম্পৰা আছিলে, সেইখিনি নাইকিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। শুনিছে চাগে আজিৰ পৰা? মইতো সেই বিষয়টো এতিয়ালৈকে অৱগত নহয় বাৰু। আগত আপুনি মণ্ডল অফিচলৈ আহে নাহে? আনকালে আগত আহিছোঁ বাৰু, মাটি কামত আহিছোঁ। কিমান দিন আহিব লাগে, কেনেকৈ আহিব? কিমান দিন মানে তেতিয়াতো আৰু 2-এদিন আহিবলগীয়া হয় আৰু। হয় নেকি? সেইবিলাক এতিয়া সেইখিনি কাম হৈ গ'লগৈ আৰু? হৈ গ'ল সেইখিনি। হয়, আৰু আছে লোক, মই কথা পতাৰ যত্ন কৰিম। মই দেখুৱাই আছোঁ, আচলতে এটা কথা ক'বলৈ গ'লে যে আমি যেতিয়া আমাৰ কেমেৰা কাৰ্যালয়ৰ ভিতৰলৈ সোমাই বা কাৰ্যালয়ৰ ভিতৰৰ পৰা আমি দৃশ্য সংগ্ৰহ কৰাৰ যত্ন কৰোঁ, তেতিয়া সকলো ঠিকে থাকে। যেতিয়া আমি আঁতৰি যাওঁ তেতিয়া আকৌ আগৰ অৱস্থালৈ ঘূৰি যায়। ঠিক তেনেদৰে যদি মুখ্যমন্ত্ৰীৰ যিটো আশ্বাস বা মুখ্যমন্ত্ৰীৰ যিটো নিৰ্দেশনা যে আজিৰে পৰা মণ্ডল অফিচৰ যি দালাল ৰাজ সেয়া নাথাকিব, সেয়া যদি ফলিয়ায় তেতিয়াহ'লে একেবাৰে সঁচা কথা হ'ব। মই দাদা, আপুনি কি কামত আহিলে আজি? ওচৰলৈ আহক। নাম কাৰেকশ্যনৰ কাৰণে আহিলোঁ। কিহৰ নাম কাৰেকশ্যন? এই পটাৰ
পটাৰ হয় কেইদিন আহিছিল আগত এইফালে নাই আগতে এদিন আহিছোঁ আজি আহিছোঁ আৰু আজি আহিছে নহয় জানো আপোনাৰ নিজৰ পটা মোৰ নিজৰ পতা মানে মোৰ শাহু মা বিধৱা কেইদিন আহিলে আজিলৈকে সেইটো দুদিনে আহিছোঁ দুদিন আহিছে আগত কেলে নহ'ল কাম আগতে একেদিনাই নহ'ল আৰু মই এপ্লিকেশ্যন কৰিলোঁ মণ্ডল নাপাইছিলে নে নাই মণ্ডলক আপুনি পাইছোঁ বাৰু যি নহওক মই আৰু আছে লোক মই দেখুৱাবলৈ যত্ন কৰিম পুনৰ কৈছোঁ যে মণ্ডল অফিচসমূহৰ এটা দুৰ্নাম আছিলে সেয়া সঁচা মিছা সেয়া ভুক্তভোগীয়ে গম পায় যে একেদিনাই কাম নহয় বছৰ বছৰ ধৰি আহি থাকিব লাগে মণ্ডল অফিচবিলাকলৈ দিনৰ পিছত দিন ধৰি আহি থাকিব লাগে মণ্ডল অফিচবিলাকলৈ তেতিয়াহে মণ্ডল অফিচত কাম হয় তেনেকুৱা এক ঠিক পৰম্পৰা গঢ় লৈ উঠিছিলে কিন্তু সেই পৰম্পৰা আজিৰে পৰা নাথাকিব বুলি যেতিয়া মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে তাৰ পিছৰ দৃশ্য মই দেখুৱাই আছোঁ আপুনি কিবা কামত আহিছে হয় কি কাম এইবিলাক মাটিৰ কামত আহিছিলোঁ আগতো কেইদিন আহিলে আগত আপোনাৰ হ'ল এসপ্তাহমান কি মাটি কেনেকুৱা কাম মাটি এইবিলাক তাৰমানে মোৰ নামজাৰি কৰিব লাগে ম্যাদী কৰিব লাগে সেইবিলাকৰ কাৰণে আহিছিলোঁ কিন্তু কামটো নহ'ল নাই হোৱা কি কাৰণে হোৱা নাই কি কাৰণে মানুহ লগ নাপাওঁ মণ্ডলৰ লগ নাপাওঁ কেইবাৰ আহিলে এতিয়ালৈকে আপুনি কিমান চনৰ মাটি আপোনাৰ সেইটো বহুত চনৰ এইটো ম্যাদী পত্ৰটো হোৱাই নাই 1 চনৰ আছে 1 চনৰ আপোনাৰ এতিয়া মোৰ মানে এতিয়ালৈকে মোৰ মানে 71 বছৰ হৈ গ'ল কিন্তু এতিয়ালৈকে আমাৰ কোনো মানে মাটি কেঞ্জেলটো গুচা নাই তাৰমানে সেইটো কি কাৰণে লাগি আছে বুলি ভাবে কোনে কৰি দিয়া নাই কামটো সেইটো কামটো তাৰমানে আমাৰ যিবিলাক কামটো কৰিব লাগে এইবিলাক কামটো কৰিব পৰা নাই মণ্ডলেহে মাটিৰ কাম কৰে সেইটোৱেতো কথাটোবিলাক সেই তেনেকুৱা হৈছে কিবা মণ্ডলে কিবা পইচা পাতি কথা কৈ আছে তেনেকুৱা কোৱা নাই বাৰু কিন্তু কামটো কৰিবলৈ সিহঁতে অকণমান অজুগুত পাইছে কি কাৰণে কিবা জটিল আছে নেকি জটিলতা কি জটিলতা আছে বুলি ভাবিলে খোলা খুলিকে কওক আমাৰ জটিলতা মানে তেখেতসকলেহে জানে আমি কেনেকৈ ক'ম আমিতো নাজানো জটিলটো মণ্ডলে কৰি আছে হয় এটা অসমীয়াত এটা প্ৰবাদ আছে যে মণ্ডলে কণ্ডল লগায় এইজনৰ ক্ষেত্ৰত মই আপোনাক দেখুৱাবলৈ আকৌ যত্ন কৰিম এইজনৰ ক্ষেত্ৰতো হয়তো তেনেকুৱাই আছে আপুনি কিমান বছৰৰ মাটি বুলি ক'লে আচ্ছা এইটো মাটিটো আপোনাৰ আমাৰ জন্ম হোৱাৰ আগৰ পৰাই আপোনাৰ বয়স কিমান আছে 71 71 বছৰ হ'ল এইজন লোক আজিলৈকে মাটিৰ যিটো তেওঁলোকৰ জটিলতা মাটি ভাগ বতৰাকে ধৰি যিখিনি জটিলতা সেইখিনি আঁতৰ হোৱা নাই আৰু গোটেইখিনি কাম মণ্ডলে কৰি দিব পাৰে আজিলৈকে বাটকুৰি বাই আছে ভৰিৰ চেণ্ডেল খয়নিয়াই আছে আজিলৈকে তেওঁ কাম হোৱা নাই এই কুপৰম্পৰা শেষ কৰিবৰ কাৰণে হয়তো মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে আজিৰে পৰা মণ্ডল অফিচবিলাকত দালাল ৰাজ নাথাকিব হয়তো ইয়াৰ পিছৰ পৰা দৃশ্য পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে মই পুনৰ কৈছোঁ যে পোনে পোনে মই দেখুৱাই আছোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ পৰা দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ আৰু আমি ইয়াৰ পূৰ্বে বিহপুৰীয়াত যেতিয়া দেখুৱাই আছিলোঁ বিহপুৰীয়াত আমি লগ পাইছিলোঁ 1975 চনৰ ম্যাদী পটাৰ মাটি এতিয়ালৈকে নামজাৰি হোৱা নাই বা উত্তৰাধিকাৰী সূত্ৰে ইজনৰ পৰা সিজনলৈ যোৱা নাই ঠিক তেনেকৈ আজি নাৰায়ণপুৰ ৰাজহ চক্ৰতো লগ পালোঁ এজন লোক 71 বছৰ হৈ গ'ল 71 বছৰ ধৰি তেওঁৰ মাটিৰ যিটো ক্লেছ মাটিৰ যিটো খেলি মেলি সেইটো মাৰিব পৰা নাই আচলতে সঁচা কথা এটা যে মণ্ডল অফিচবিলাকত দালাল ৰাজ চলিছিলে যিটো এই কুপৰম্পৰা আছে আজিৰে পৰা শেষ হ'ব বুলি সকলোৱে আশা কৰিছে হয় সঞ্জীৱ যিহেতু আজিৰে পৰা দালাল ৰাজ শেষ হ'ব বুলি আশা কৰা হৈছে সকলোৱে আৰু আজিৰে পৰা দৃশ্যৰ পৰিৱৰ্তন হ'ব বুলি আশা কৰিছে এতিয়া সকলোৱে ধন্যবাদ জনাইছোঁ সঞ্জীৱ লাহন বৰ্তমানে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই দেৰগাঁৱৰ অভিযুক্ত আৰক্ষী দম্পতীক বিচাৰি জোৰদাৰ অভিযান অব্যাহত ৰাখিছে দেৰগাঁও আৰক্ষীয়ে উল্লেখ্য যে যোৱা 5 ছেপ্টেম্বৰত মৃত্যুক সাৱটি লৈছিল তেজপুৰৰ 16 বছৰীয়া এগৰাকী কিশোৰীয়ে দেৰগাঁও আৰক্ষী থানাৰ এগৰাকী মহিলা কনিষ্টবলৰ ভাড়াঘৰত বন্ধ কৰা যুৱতী হিচাপে আছিল দৰিদ্ৰ পৰিয়ালৰ কিশোৰীগৰাকী মৃত্যুৰ 3 দিন পূৰ্বে কিশোৰীগৰাকীক অসুস্থ অৱস্থাত তেজপুৰৰ পিতৃ মাতৃৰ হাতত গতাই দিছিল মহিলা কনিষ্টবল আৰু মহিলাগৰাকীৰ স্বামী তথা তেজপুৰ সদৰ থানাত কৰ্মৰত ৰাজীৱ বৰাই পৰিয়ালৰ হাতত গতাই দিয়াৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কিশোৰীগৰাকীক ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত তাৰ পিছতে 5 ছেপ্টেম্বৰত হঠাৎ মৃত্যুৰ সাৱটি লয় দুৰ্ভগীয়া কিশোৰীগৰাকীয়ে ইয়াৰ পিছতে ঘটনাই ৰূপ লয় অন্য এক ধৰণৰ শাৰীৰিক অত্যাচাৰ আৰু যৌন নিৰ্যাতনৰ বাবে কিশোৰীগৰাকী মৃত্যু হোৱা বুলি দণ্ডাধীশে স্পষ্টভাৱে জানিবলৈ দিছে তাৰ পিছতে মহিলা কনিষ্টবল আৰু তেওঁৰ স্বামী ৰাজীৱ বৰাৰ বিৰুদ্ধে গোচৰ কৰে কিশোৰীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিলৰ পিছৰে পৰা পলাতক অৱস্থাত আছে আৰক্ষী দম্পতী দুই অভিযুক্তক বিচাৰি দেৰগাঁও আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছে যদিও এই পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই কিন্তু শেহতীয়াকৈ দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেৰগাঁৱৰ কুকিত দাস নামৰ এজন যুৱকক তথ্য অনুসৰি আৰক্ষী দম্পতীয়ে পলায়ন কৰাৰ আগে সম্পৰ্ক ৰক্ষা কৰিছিল এই কুকিত দাসৰ সৈতে মূল অভিযুক্তৰ সন্ধান উলিয়াবলৈ দেৰগাঁও আৰক্ষীয়ে এতিয়া মাৰাথন জেৰা চলাইছে কুকিত দাসক
মিছা কেছত ফচোৱা হৈছে মোক যোনজন মানে অপৰাধী আছিলে তেওঁলোক পলাতক এতিয়া তেওঁলোকক বিচাৰি নাপাই মোকে ধৰি ৰাখিছে মানে আপোনাৰ নাম কি নাম কুকিত দাস কুকিত দাস কিয় কাৰণে ধৰিছে আপোনাক মানে যোন দুজন পুলিচে মানে এই অপৰাধটো কৰিলে তেওঁলোকক বিচাৰি নাপাই মোক ধৰি ৰাখিছে আপোনাৰ কি নাম কুকিত দাস কুকিত দাস ঘৰ ক'ত দেৰগাঁৱতে আপুনি সিহঁতৰ লগত কি সম্পৰ্ক আছে আপোনাৰ একো সম্পৰ্ক নাই খালি গাড়ীখন চলাই গৈছিলোঁ যোৰহাটলৈ সেইটোৱে কোন জেগাত দেৰগাঁও আপুনি সিহঁতক এতিয়া ক'ত আছে জানে নাই নাজানো সিহঁতি কিবা মৰাটো কিবা হয় নে তেনেকুৱা সেইটো গম নাপাম নহয় ৰূপয়াত্ৰা বালিকাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে নুৰজাহান নামৰ এগৰাকী মহিলা চিচিটিভি কেমেৰাত বন্দী হৈছে সমগ্ৰ দৃশ্য মহিলাগৰাকীক খুন্দিয়াই বাগৰি পৰে বাইক আৰোহী ৰাস্তা পাৰ হোৱাৰ সময়তে বাইকে খুন্দিয়াইছে মহিলাগৰাকীক আহত মহিলাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে নিমাতীঘাটত নাও দুৰ্ঘটনাৰ পিছত ৰাজ্যত বন্ধ এটা ইঞ্জিন চালিত নাও শিৱসাগৰৰ দিচাং মুখতো শনিবাৰৰ পৰা বন্ধ হৈ আছে ফেৰী সেৱা হাৰাশাস্তিৰ সন্মুখীন হৈছে দুয়ো পাৰৰ যাত্ৰীসকল একাংশ যাত্ৰীয়ে ঘাটতে ভাত ৰান্ধি খাবলগীয়া পৰিস্থিতিৰো সৃষ্টি হৈছে ৰহস্যজনকভাৱে চলোৱা নাই এছবি তুফান নামৰ চৰকাৰী ফেৰীখন এই সন্দৰ্ভত আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ বিশেষ প্ৰতিবেদন মই উপস্থিত থকা এই স্থানতে আছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এটা ফুলদানি সদৃশ এখন ফেৰী এই ফেৰীখন চলাবলৈ 70গৰাকীও অধিক কৰ্মচাৰী আছে কিন্তু আজিলৈকে এই ফেৰীখন চলোৱাৰ সুযোগ লাভ কৰা নাই তেওঁলোকে কোনোদিনে পাৰাপাৰ হোৱা নাই যাত্ৰীলৈ কেৱল শুই বহি সময় কটাবলৈহে এই ফেৰীখন ৰাখি থোৱা হৈছে যাৰ বাবে এই ফেৰীখনৰ নামেই একাংশ ৰাইজে ফুলদানি বুলিয়েই অভিহিত কৰিবলৈ ধৰিছে আৰু ইয়াৰ লগে লগে সময় হৈছে মিড ডে 18 পৰা বিদায় লোৱাৰ নমস্কাৰ